এভৰিৱান এটা নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো বহুত দিনৰ পৰা বহুত ৰিকুৱেষ্ট আহি আছে একচুৱেলি দুটা ৰিকুৱেষ্ট আহি আছে প্ৰথম ৰিকুৱেষ্টটো হৈছে যে বা মানে মই কৈছো না মিছৰ পৰা মই বহুত কাপোৰ লৈছিলো বুলি সেইকাৰণে কৈছে যে আপোনাৰ ৱেষ্টাৰ্ণ ড্ৰেছ কি লৈছে ৱেষ্টাৰ্ণ ড্ৰেছৰ কালেকশ্যনটো দেখাব আৰু তাৰ নেক্সটটো হৈছিলে মোক বহুত আইডিয়া দিছিলে যে নীৰ আৰু আপোনাৰ এটা ফটোশ্বুট কৰিবচোন নীৰৰ ফটোশ্বুট এটা কৰিলে ভাল লাগিব তাতে চ' মই ভাবিলোঁ যে মিছৰ পৰা মই কাপোৰ লৈছিলোঁ ৱেষ্টাৰ্ণ ড্ৰেছ কিছুমান লৈছিলোঁ আৰু নীৰৰ লগতো কাপোৰ কিছুমান মিলি গ'ল আচলতে সেইকাৰণে মই ভাবিলোঁ যে আজি মই আপোনালোকক মানে এইটো এটা মিছ' হল ভিডিঅ' হয় গতিকে আজি মই আপোনাক দেখাম মিছ'ৰ পৰা লোৱা মোৰ ৱেষ্টাৰ্ণ ড্ৰেছৰ কালেকশ্যন প্লাছ নীৰ আৰু মইনো কি ফটো দিলোঁ সেইবোৰ কিন্তু তাৰ আগতে যিসকল নতুন তেওঁলোকৰ কাৰণে কৈ থওঁ যোনে মিছ' এপটো কি নাজানে মিছ' হৈছে ইণ্ডিয়াছ ফেভৰেট এপ য'ত আপুনি টপ কোৱালিটিৰ প্ৰডাক্টছ লোৱেষ্ট প্ৰাইজত ট্ৰাষ্টেড বাই 100 crore ইণ্ডিয়ানছ ইয়াত আপুনি 50 লাখৰ অধিক প্ৰডাক্ট পাব মেন ওমেন ফেশ্বন হওক কিডছ ৱেৰ হওক কিচেন আইটেমছ হওক আপোনাক যি লাগে তাকে পোৱা যায় ইয়াতে আৰু মিছ'ৰ থ্ৰু আপুনি কিন্তু পইচাও আৰ্ণ কৰিব পাৰে য়েছ বাই শ্বেয়াৰিং অৰ ৰিচেলিং মানে আপুনি যিকোনো ছ'চিয়েল মিডিয়া যদি মিছ'ৰ হোৱাটছআপে হওক বা আপোনাৰ ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক তাত আপুনি ৰিচেল কৰিবলৈ পইচাও আৰ্ণ কৰিব পাৰে গতিকে আজি এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়োঁ ৰ'ব তাৰ আগতে আৰু এটা বস্তু কৈ থওঁ 6 তাৰিখৰ পৰা 9 অক্টোবৰৰ ভিতৰত মিছ'ত আহি আছে মহা ইণ্ডিয়ান শ্বপিং লিগ দ্য বিগেষ্ট চেল অফ দ্য ইয়েৰ য'ত আপুনি পাব লোৱেষ্ট প্ৰাইজেছ আৰু বিগেষ্ট প্ৰাইজেছ য়েছ ঠিকে শুনিছে একদম কম দাম পাব আৰু ডাঙৰ ডাঙৰ প্ৰাইজ হ'ব ডাঙৰ প্ৰাইজ মানে ধৰক আপুনি মাৰ্চিডিজ বেঞ্চ পাব পাৰে ৰেফ্ৰিজাৰেটৰ পাব পাৰে চেমচাং টিভি পাব পাৰে আৰু বহুতো প্ৰাইজ আছে এই চেলৰ ভিতৰত গতিকে আপোনালোকে মিছ' এপটো ডাউনলোড কৰক আৰু প্ৰাইজ জিকক কিন্তু যদি আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ পেলাই মিছ' এপটো ডাউনলোড কৰে তেতিয়াহ'লে আপুনি প্ৰথম অৰ্ডাৰত পাব 100 rupees অফ নহ'লে 30% ডিছকাউণ্ট গতিকে আজিৰ ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ প্ৰথম ড্ৰেছটো হৈছে মই পিন্ধিয়ে আছোঁ যিটো বৰ ধুনীয়া চি গ্ৰীণ বুলি ক'ব লাগিব এটা আচলতে চি গ্ৰীণ ড্ৰেছ এটা শ্লিভলেছ হয় মই মিডিয়াম চাইজত লৈছোঁ সৰু সৰু ফুল কৰি থোৱা আছে ডিঙিটো অকণমান বি নেক টাইপৰে বুলি ক'ব পাৰি চিম্পল চবৰ কিন্তু বৰ ধুনীয়া আচলতে দেখিবলৈ কালাৰটো বিৰাট ধুনীয়া গৰমত পিন্ধিবলৈ বিৰাট ভাল হ'ব এতিয়ানো গুৱাহাটীত বহুত গৰম পৰি আছে বুলি শুনিছোঁ গতিকে মোৰ বহুত কামত আহিব আৰু তাৰ লগত আছে এটা ধুনীয়া বেল্ট কঁকালটোত ইলাষ্টিক আছে গতিকে ধুনীয়াকৈ ফিটিং হৈ যায় মোৰটো বৰ বিৰাট ভাল লাগিছে ছাইডটো অকণমান কাটাকৈ আছে অকণমান ডিজাইন এটা আৰু ভৰিটো আগৰ দিনত যে খুব চলে তেনেকুৱা ভৰিটো ছাইড কাটাকৈ আছে গতিকে এইটো আছিলে মোৰ ফাৰ্ষ্ট ড্ৰেছ আৰু এইখিনিতে আৰু এটা বস্তু কওঁ যে এইটো মোৰ কিন্তু মই প্ৰথমতে স্মল চাইজ লৈছিলোঁ মানে তাত ডেছক্ৰিপশ্যনত লিখা মতে যিটো আছিলে তাত মই স্মল চাইজ লৈছোঁ কিন্তু স্মলটো মোলৈ সৰু হ'ল গতিকে মই ৰিটাৰ্ণ কৰিবলৈ মই মিডিয়াম চাইজ ল'লোঁ কাৰণ মিছ'ত আছে ইজি ৰিটাৰ্ণ কেছ অন ডেলিভাৰী আৰু ফ্ৰী ডেলিভাৰী গতিকে মই ধুনীয়াকৈ মোৰ স্মলটো নহ'লে এম চাইজলৈ মই ৰিটাৰ্ণ কৰি দিলোঁ তেওঁলোকে আহিলে ঘৰ পৰা লৈ গ'ল চব ফ্ৰী গতিকে মিছ'ত আপোনালোকে পাব কেছ অন ডেলিভাৰী ফ্ৰী ডেলিভাৰী আৰু ইজি ৰিটাৰ্ণ পলিচি এতিয়া আমি যাওঁ আজিৰ নেক্সট ড্ৰেছটোলৈ এইটো মোৰ বিৰাট ভাল লাগিলে এইটো গ্ৰীণ ডাৰ্ক গ্ৰীণ আচলতে ডাৰ্ক গ্ৰীণ ড্ৰেছ এটা শ্লিভলেছ হয় কেতিয়াবা ভাল লাগে শ্বুটিং শ্বুটিঙত বহুত কামত আহে আচলতে ফ্ৰণ্ট চাইডে এটা স্লিট আছে ধুনীয়াকৈ এইটো ক্ৰেপ কাপোৰ বুলি ক'ব লাগিব কটন ক্ৰেপ যিটো হয় কটন ক্ৰেপত আৰু তাত চবতছে ভাল বস্তু আছে ইয়াৰ যিডাল ফিটাকেইডাল সেইকেইডাল আপুনি এডজাষ্ট কৰিব পাৰে নিজৰ বাউসীৰ হিচাপমতে যিমান ডাঙৰ চুটি কৰিব লাগে সেইটো আপুনি কৰিব পাৰে গতিকে এইটো এটা ইয়াৰ প্লাছ পইণ্ট পিছফালে জিপ আছে জিপ এইটো মই মিডিয়াম চাইজত লৈছোঁ বৰ ধুনীয়া এইটো বৰ ধুনীয়া পিন্ধিবলৈও খুব কমফৰ্টেবল খুব এলিগেণ্ট আচলতে এইটো পাৰ্টি ৱেৰ হয় যিকোনো পাৰ্টিত পিন্ধিব পাৰে আমাৰ শ্বুটিঙততো লাগিয়ে থাকে ন গান চান শ্বুটিং হওক বা যিকোনো ফাংচন হওক তাৰ কাৰণে বহুত কামত আহে এইটো ছেকেণ্ড ড্ৰেছ আৰু এটা বস্তু এই ড্ৰেছটোৰ লগত মিলাই মানে ডাৰ্ক গ্ৰীণটোৰ লগত মিলাই মই নীৰৰ কাৰণে এটা স্পৰ্টিং লৈছিলোঁ ডাৰ্ক গ্ৰীণ মিলি গ'ল আমাৰ দুটাৰ সেইকাৰণে মই ভাবিলোঁ যে ডাৰ্ক গ্ৰীণ ড্ৰেছটো যেতিয়া পাৰ্টি ৱেৰে হয় অকণমান দেখিবলৈও ভাল লাগিব ফটোশ্বুটৰ কাৰণে বহুত ভাল লাগিব আচলতে এইবোৰ ফটোশ্বুটৰ কাৰণে বহুত ভাল লাগে সেইকাৰণে এইটো ড্ৰেছৰ লগত মই নীৰ আৰু মোৰ এটা ফটোশ্বুট কৰিলোঁ মানে ফটোশ্বুট মানে অকণমান কেইখনমান ফটো তুলিলোঁ আৰু সেই ফটোকেইখন আমি চাওঁ আহক কেনেকুৱা নহয় আৰু আমাৰ মাক পুতেকৰ ফটো তোলা দেখি ভাল লাগিছিলে বহুত কষ্ট কৰিবলগীয়া হ'ল নীৰৰ ফটো তুলিবৰ কাৰণে সি অকণমান খেলাৰ ধান্দাটো বেছি কৰে আচলতে এতিয়া যাওঁ আমি তাৰ নেক্সট ড্ৰেছটোলৈ মই আগতেও কৈছোঁ ব্লেক এণ্ড হোৱাইট মোৰ খুব প্ৰিয় গতিকে ব্লেক আৰু হোৱাইট মই নোলোৱাটো থাকিবই নোৱাৰিম ন সেইকাৰণে তাৰ নেক্সট ড্ৰেছটো হৈছে
ব্লেক এণ্ড হোৱাইট কম্বিনেশ্যনত হোৱাইটো আছে ব্লেকটো আছে বৰ ধুনীয়া এইটো অকণমান গৰম কাপোৰ হয় ঠাণ্ডা দিনত পিন্ধিবলৈ বেছি ভাল হ'ব আচলতে গৰম দিনত পিন্ধা নহয় এইটো হাতখন দীঘলীয়া এইটো মই মিডিয়াম চাইজত লৈছোঁ এখন হাত বগা এখন হাত ক'লা আৰু ঠিক তেনেধৰণে দুডাল ফিটাও আছে বেল্ট মাৰিবৰ কাৰণে ক'লা আৰু বগা দুইফালে মিলাই ল'বলৈ খুব ধুনীয়া লাগিছে পিন্ধিলত দেখিবলৈও ভাল লাগিছে নি লেংথৰ হয় ডিঙিটো ওপৰলৈ উঠা অকণমান দুটা বুটামো আছে ব্লেক এণ্ড হোৱাইট গতিকে এইটো মোক খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব পাহৰিব গতিকে এতিয়া আমি আগবাঢ়োঁ তাৰ নেক্সট ড্ৰেছটোলৈ কিন্তু তাৰ মাজতে মই কৈ থওঁ যদি আপোনালোকে এনেকুৱা ড্ৰেছ কিনিব বিচাৰিছে তেতিয়াহ'লে মিছোত চলিব এতিয়া 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে মহা ইণ্ডিয়ান শ্বপিং লিগ yes the biggest sale of the year য'ত আপুনি পাব lowest prices আৰু biggest prices বহুত আপুনি প্ৰাইচ দেখিব পাৰে মই আগতেও ক'লো মাৰ্চিডিজ বেঞ্চে হওক বা LG ৰেফ্ৰিজাৰেটৰ হওক বা Samsung TV সেইবোৰ পালে আৰু কি লাগে ন গতিকে মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ পেলাই মিছো এপটো ডাউনলোড কৰক প্ৰাইচবোৰৰ লগতে আপোনালোকে প্ৰথম অৰ্ডাৰটোত পাব 100 rupees অফ নহ'লে 30% ডিছকাউণ্ট এতিয়া তাৰ নেক্সটলৈ এইটো হৈছে এটা হোৱাইট টপ এইটো আচলতে পেয়াৰ হয় এটা হোৱাইট টপ আৰু এটা ৰেড কালাৰ স্কাৰ্ট আছে প্ৰথমে টপটো দেখাই লওঁ টপটো হোৱাইট আৰু ইয়াত কিন্তু আপুনি ইনাৰ পিন্ধিব লাগিব হা হোৱাইট ড্ৰেছবোৰত কিন্তু ইনাৰ লাগেই আচলতে নহ'লে অকণমান দিগদাৰী হয় এইটো কটন ক্ৰেপ কাপোৰ বুলি ক'ব পাৰে কটন কাপোৰ হয় ডিঙিটো বৰ ধুনীয়া তলত কঁকালটোতো ইলাষ্টিক আছে হাতখন চুটি দুটা ডিজাইন ডিঙিত অকণমান ফিল আছে আৰু আপুনি দুটা ডিজাইনত পিন্ধিব পাৰে এইটো যদি অফ শ্বল্ডাৰৰ পৰা পিন্ধিব বিচাৰে অফ শ্বল্ডাৰৰ পৰা পিন্ধিব পাৰে নহ'লে আপুনি নৰ্মেল মই ইমান অফ শ্বল্ডাৰ পিন্ধি ভাল নাপাওঁ সেইকাৰণে মই নৰ্মেলকৈ পিন্ধিছোঁ তাৰ লগত আছে এটা ধুনীয়া ৰঙা স্কাৰ্ট এইটো হৈছে ৰঙা স্কাৰ্ট তাৰ পিয়াৰ্চটো চব ইমান ডাঙৰ এইটো ক্ৰেপ কাপোৰৰ হয় আৰু তাৰ লগত আছে কঁকালত এডাল বেল্ট যিটো আপুনি ধুনীয়াকৈ এটা বৌ বনাই ল'ব পাৰে দেখিবলৈ বৰ ধুনীয়া লাগে পিছফালে চেইন আছে লগাই ল'ব পৰাকৈ এইবোৰ আচলতে ফটোশ্বুটেই হওক বা আপুনি কোনোবা পাৰ্টিলৈও যাব পাৰে বা কিবা ফুৰিবলৈ যাওঁ নৰ্মেল হিচাপেও ব্যৱহাৰ কৰিব পাৰে চব অকেজনৰ কাৰণে পাৰফেক্ট এটা ড্ৰেছ বুলি ক'ব পাৰে আৰু মই আচলতে জবিমেট যেতিয়া চাইছিলোঁ তেতিয়া কৰীনা কাপুৰে এটা গানত পিন্ধিছিলে এটা ৰঙা স্কাৰ্টৰ এটা বগা টপ তাৰ ওপৰত ক'লা জেকেট এটা সেইটো দেখাৰ পিছত খুব মন গৈছে তেনেকুৱা ড্ৰেছ ল'বৰ কাৰণে তো ফাইনেলি মোৰ আশাটো পূৰণ হ'ল ক'লা জেকেটটো মোৰ ঘৰত আছে এইটোৰ লগত মই ঘৰত গৈ পেলাই ক'লা জেকেটটোৰ সৈতে পিন্ধি আপোনালোকক দেখাম তাৰপিছত আগবাঢ়োঁ আমি এটা পেয়াৰ ড্ৰেছ লৈছোঁ এইটো কাৰণে মই মোৰ মানে এওঁকো দেখাব লাগিব এইটো হৈছে এটা কিং এণ্ড কুইন মানে এটা হেৰি কম্বো ড্ৰেছ হয় এইটোত এটা কিং আছে এজনী কুইন আছে কিন্তু অভিয়াছলি মোৰ মানুহজন কুইনজনী মই কিন্তু ঘৰৰ কিং কিন্তু মই হা ঘৰৰ কিঙো মই কুইনো মই সেইকাৰণে আৰু এওঁ লাইফৰটো কিং ময়ে হয় বাৰু এইটো ড্ৰেছটো মোৰ ড্ৰেছটো হৈছে ওৱান পিচ ড্ৰেছ এটা নি লেংথৰ হাতখন ইয়াৰ দীঘল এইটো স্পৰ্টিং মেটেৰিয়েল হয় খুব গৰমো নহয় খুব ঠাণ্ডাও নহয় চব অকেজনৰ কাৰণে পিন্ধিব পাৰি ডিঙিটো ৰাউণ্ড নেক খুব বেছি একো নাইকিয়া কিন্তু মাজত এই লিখা যিটো কুইনটো আছে সেইটোৱে গল্ডেন কালাৰটোৱে একদম ব্ৰাইটনেছটো বঢ়াই দিছে ড্ৰেছটো পিন্ধিলত বৰ ভাল লাগিছে ঠিক তেনেধৰণে এওঁৰো স্পৰ্টিংটো আমি দুটাই মিডিয়াম চাইজতে লৈছোঁ দুটাৰ তেওঁৰ হাতখন চুটিকৈ আমাৰ কিং আৰু কুইনক কেনেকুৱা লাগিছে আপোনালোকে আমাক জনাবলৈ নেপাহৰিব গতিকে এইটো হ'ল আমাৰ কিং আৰু কুইনৰ ড্ৰেছ এনেকুৱা বহুত কিবা কিবি আছিলে মোৰ কিং কুইনটো ভাল লাগিলে বহুত পৰা মন গৈ আছিলে ল'বৰ কাৰণে আৰু এতিয়া খালি আমাৰ বাকী থাকিলে নীৰৰ কাৰণে প্ৰিন্স ল'বৰ কাৰণে কিং কুইনটো আহি গ'ল প্ৰিন্সটো আমাক লাগিব খালি এতিয়া মই সেইকাৰণে নেক্সট টাইম মিছত নীৰৰ ড্ৰেছৰ কাৰণে বিচাৰিম আৰু প্ৰিন্স এটা ল'ব লাগিব তেতিয়া আমাৰ পিকচাৰ পাৰফেক্ট হৈ যাব তাৰপিছত আহোঁ আজি আমাৰ লাষ্ট ড্ৰেছটোলৈ এইটো হৈছে এটা জিন্সৰ ড্ৰেছ এইটো মোৰ বিৰাট ভাল লাগিলে জিন্সৰ কাপোৰবোৰতো অভিয়াছলি ভালেই লাগে ন এইটো ধুনীয়াকৈ এটা ড্ৰেছ পুৰা বাটনছ আছে ওপৰত এটা টুপিও আছে ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে এইটো কিন্তু গৰম কাপোৰ হয় হা চুৱেট শ্বাৰ্ট যিবোৰ হয় তেনেকুৱা সেইটো মেটেৰিয়েল হয় চুৱেট শ্বাৰ্টৰ হাতখন ইয়াৰ দীঘল এইটো একদম গৰম পুৰা গৰম দিনত পিন্ধা একদম নহ'ব এইটো ঠাণ্ডা দিনত পিন্ধিবলৈ বঢ়িয়া হ'ব মোৰ গুৱাহাটীত গৈ প্ৰিপেয়াৰ ভাল হ'ব এতিয়া দুটা পকেটো আছে অভিয়াছলি মই পকেট সদায় বিচাৰোঁ তাৰ লগতে এডাল বেল্ট আছে কঁকালত সেই বেল্টডাল আপুনি নিজৰ হিচাপমতে এডজাষ্ট কৰি মাৰিব পাৰে এইটো এটা ধুনীয়া ড্ৰেছ নি লেংথতকৈ অকণমান দীঘল চ' এয়াই আছিল আজি মোৰ ৱেষ্টাৰ্ণ ড্ৰেছৰ কালেকশ্যন নীৰ আৰু মোৰ ফটো চাই কেনেকুৱা লাগিলে বেছি ফটো তুলিব নোৱাৰিলোঁ কাৰণ অৱশ্যে নীৰে ইমান মানে দিগদাৰী কৰিলে ওপৰত ৰ'দো পৰে ন বহুতকৈ সেইকাৰণে যিখন তুলিলোঁ যদি চাই ভাল লাগিলে মোক জনাব আপোনালোকে বাকী আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আৰু বহুত কিবা কিবি আছে কালেকশ্যন তেনেকৈ মই মাজে মাজে আপোনালোকক দেখাই দিম তেতিয়া ৰিকুৱেষ্ট আহিব
ঠিক তেনেধৰণে মই আপোনালোকক ড্ৰেছবোৰ দেখাই দিবলৈ চেষ্টা কৰিম বাকী আকৌ এবাৰ কৈ থৈছোঁ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছে চেল মহা ইণ্ডিয়ান শ্বপিং চেল গতিকে যদি আপোনাক কম প্ৰাইজত বস্তু লাগে আৰু ডাঙৰ ডাঙৰ প্ৰাইজ লাগে মানে বিগেষ্ট প্ৰাইজ লাগে তেতিয়াহ'লে মিছো এপটো ডাউনলোড কৰক মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ পেলাই যদি মিছো এপটো ডাউনলোড কৰে তেতিয়াহ'লে আপোনালোকে প্ৰাইজৰ লগতে প্ৰথম অৰ্ডাৰটোত পাব 100 rupees অফ নহ'লে 30% ডিছকাউণ্ট গতিকে দেৰি কৰি থাকিব মোৰ নিচিনা যদি এনেকুৱা ধুনীয়া ড্ৰেছেছ আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে মিছো এপটো ডাউনলোড কৰক মিছো এপটো ব্যৱহাৰ কৰিবলৈ একেবাৰে ইজি এপটো খুলিলে আপুনি দেখা পাব বহুতবোৰ কেটেগৰিজ আহি যায় এয়া চাওক মই চিলেক্ট কৰিম তলত থকা এতিয়া কেটেগৰিজত তাত আপুনি চাই চাওক ৱেষ্টাৰ্ণ ৱেৰ কিডছ ৱেৰ হওক কিচেন আইটেম চব আহিলে আজি মই চাম ৱেষ্টাৰ্ণ ৱেৰ গতিকে চিলেক্ট কৰিলোঁ তাৰ মাজতো বহুত অপশ্যনছ এতিয়া মই চিলেক্ট কৰিম ড্ৰেছেছ তাৰ পৰা এতিয়া মই মোৰ কোনটো ভাল লাগে চাওঁ এইটো য়েছ এইটো ভাল লাগিছে গতিকে চিলেক্ট কৰিলোঁ এতিয়া মই মোৰ চাইজটো দিব লাগিব মই এম পিনো গতিকে এম দি এডটো কাৰ্ড কৰিব লাগিব এতিয়া মই কণ্টিনিউ কৰিম এতিয়া আহিল পে'মেণ্ট গেটৱে গতিকে মই অনলাইন পে'মেণ্ট চিলেক্ট কৰিম আৰু আপুনি যদি প্ৰডাক্টটো ৰিচেলিংতে অৰ্ডাৰ হয় তেতিয়াহ'লে আপুনি য়েছটো প্ৰেছ কৰিব য়েছটো প্ৰেছ কৰি আপোনাৰ মাৰ্জিনটো লিখি দিলে হৈ গ'ল আপোনাৰ মাৰ্জিনটো আপোনাৰ বেংক একাউণ্টত অট'মেটিকলি আহি যাব আৰু তাৰপিছত কণ্টিনিউ কৰিলে হ'ল এণ্ড ইটছ ডান আৰু তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্টৰ পৰা আপোনালোকে কৰিবই যিবোৰ নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু ঠিক আছে আজিলৈ তেতিয়াহ'লে বাই বাই